Very good evening to all of you. আজি মই ৰাজদীপ ছাৰৰ ঘৰত আহিলোঁ এটা লাইফ কোচিং ক্লাছ এটা মই নিজৰ কাৰণে ল'বৰ কাৰণে আৰু এইটো মোৰ এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় য'ত মই কাৰোবাৰ গাইডেঞ্চৰ আণ্ডাৰত মই এটা লাইফ কোচিং ল'ব আহিলোঁ আৰু লাইফ কোচিং কমপ্লিট অলমষ্ট মোৰ হ'ল যিখিনি বস্তু মোৰ কিছুমান কুৱেৰিজ আছিল মোৰ মাইণ্ডত বা কিছুমান বস্তু আমাৰ মাইণ্ডত থাকে যিবোৰ বস্তু আমি কাকো আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ বাট আমাক এজন গাইড কৰা মানুহ লাগে আৰু য'ত আমাৰ কথাবোৰ তেখেতে শুনে বুজি পায় আৰু ছাজেশ্যনছ কিছুমান দিয়ে চ' লাষ্টত সেইটোৱে মই ক'ম মোৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি ৱণ্ডাৰফুল হয় আৰু বহুত বস্তু মই শিকিব পাৰিলোঁ বহুত বস্তুৰ যিবোৰ মোৰ মাইণ্ডত আছিলে এইবোৰ বস্তু মোৰ ক্লিয়াৰ হ'ল লাইফৰ এটা লাইফটো কেনেকৈ ভাল ৱেলবিং আৰু এটা ৰাইট পাথত আমি যাব লাগে বা আমি যিটো বস্তু কেতিয়াবা আমি ডাইৰেকশ্যনছবোৰ পাহৰি যাওঁ লাইফ কোচিং অহা বা কথাবোৰ শিকা ভেৰি ইম্পৰ্টেণ্ট হয় আৰু মই আৰ্জ কৰোঁ আৰু মই চবকে মই ছাৰৰ ক্লাছত ৱেলকাম কৰিব বিচাৰোঁ বিকজ ৰাজদীপ ছাৰ এজ এ টিচাৰ বা এজ এ গাইডেঞ্চ বহুত ধুনীয়াকৈ লাইফ কোচিং প্ৰভাইড কৰে চবকে আৰু ফাইনেলি আজি মই ছাৰৰ ক্লাছত আহি বহুত বেছি হেপ্পী হ'লোঁ থেংক ইউ